2024 বিধানসভা নিৰ্বাচন সমাগত আৰু নিৰ্বাচন অহাৰ লগে লগে এতিয়া নগাঁও জিলাৰ ৰাজনীতিত এতিয়া কিন্তু এক তুলপাৰ পৰিৱেশ কিয় কৈছো বিশেষকৈ নগাঁও যি কংগ্ৰেছ প্ৰাৰ্থিত্ব প্ৰত্যাশী সেই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজত কিন্তু দলীয় কৰ্মীসকলৰ মাজত কিছু সংঘাতৰ সৃষ্টি হৈছে আৰু সেই কথাবোৰ সামাজিক মাধ্যমৰ জৰিয়তে স্পষ্ট ৰূপত ধৰা পৰিছে আমি আজি এনে এটা সমষ্টিৰ বিষয়ে কথা পাতিম যিটো সমষ্টি কংগ্ৰেছৰ পৈতৃক সম্পত্তি আছিল বুলি বহু লোকে কিন্তু চৰ্চা কৰে আৰু সেই সমষ্টিটো হৈছে সামগুৰি সমষ্টি আৰু সেই সামগুৰি সমষ্টিটোত এটা সময়ত কংগ্ৰেছৰ দুৰ্গ আছিলে কিন্তু যোৱা উপনিৰ্বাচনত সেই কংগ্ৰেছৰ দুৰ্গ উফৰাই বিজেপি প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মা বিধায়ক হ'বলৈ সক্ষম হ'ল পুনৰ ২৬ৰ নিৰ্বাচন অহাৰ লগে লগে সেই যিটো সামগুৰি সমষ্টি তাৰ পৰা যি পূৰ্বৰ বিধায়ক ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে টিকেট প্ৰত্যাশী হিচাপে আবেদন কৰিছে আৰু সেই সমষ্টিটোত দেখা পোৱা গৈছিল যে কংগ্ৰেছৰ যেতিয়া দুৰ্গ আছিল বুলি কৈছিলে সেই সামগুৰি সমষ্টিৰ পৰা কিন্তু কংগ্ৰেছৰ কোনো লোকেও টিকেটৰ কাৰণে আবেদন কৰা নাছিল বা টিকেট প্ৰত্যাশী নাছিল কিন্তু এইবাৰ ৰকিবুল হুছেইনৰ তনয় তানজিল হুছেইনৰ বিৰুদ্ধে কংগ্ৰেছৰ এগৰাকী নেতা ওলাই আহিছে আৰু তেখেতেও টিকেট প্ৰত্যাশী হিচাপে আবেদন কৰিছে আৰু সেইজন হৈছে জুবেৰুল বক্সি মই আপোনাক পুনে পুনে সিধাকে প্ৰশ্ন কৰিম যিটো সামগুৰি সমষ্টি কংগ্ৰেছৰ দুৰ্গ আছিলে আৰু সেই সমষ্টিটোৰ পৰা কোনো কংগ্ৰেছ কৰ্মী ওলাই অহা নাছিলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে টিকেট আবেদন কৰিবৰ কাৰণে কিন্তু আপুনি এইবাৰ তানজিল হুছেইনৰ বিৰুদ্ধে গব লাগিব গৈ পেলাই আপুনি টিকেট আবেদন কৰিছে গতিকে সেই মৰখাহটো আপুনি আসলতে কেনেকৈ হ'ল চাওক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক মই এটা কথা স্পষ্টকৈ কৈ দিওঁ যে মই 2015 চনৰ পৰা NSY লগত জড়িত কংগ্ৰেছৰ সাংগঠনিক কাম কাজৰ লগত জড়িত সেই মোৰ এটা সৰুৰে সপোন এটা আছিলে যে সামগুৰি সমষ্টিতে হওক মই বিভিন্ন ধৰণৰ কাম কাজ কৰি যাম আৰু সপোন আছিলে যে মোৰ এটা ডাঙৰ এটা সপোন লৈ পেলাই মই ৰাজনীতিৰ জগতখনলৈ আহিছিলোঁ সেয়েহে মই আজি সামগুৰি ৰাইজৰ সেই মৰমে মোক আগুৱাই নিছে আৰু ৰাইজে মোক কৈছিলে যে আপুনি আগবাঢ়ক তোমাৰ লগত আমি সকলো সামগুৰি ৰাইজ ওলাই পেলাই আহিম বুলি সামগুৰি সমষ্টিটো সকলোৱে কয় যে ৰকিবুল হুছেইনৰ পৈতৃক সম্পত্তি গতিকে সেই পৈতৃক সম্পত্তিটো কেৱল তেওঁ বা তেওঁৰ পুত্ৰহে নিৰ্বাচন খেলাৰ অধিকাৰ আছে আপোনালোকৰ যিসমূহ দলীয় কৰ্মী আছে কংগ্ৰেছৰ সেই সকলে ইমান দিন কিন্তু সাহস কৰা নাছিল ওলাই আহিবলৈ আপুনি ওলাই আহিছে আসলতে আপোনাৰ মূৰত কাৰোবাৰ হাত আছে নেকি চাওক মূৰত হাত বুলি ক'বলৈ নাযাওঁ কাৰো পৈতৃক সম্পত্তি হ'ব নোৱাৰে সামগুৰি সমষ্টিৰ ৰাইজৰ মৰম থাকিলে তাত পৈতৃক সম্পত্তি কোনো ধৰণৰ কথা নাহে আহি নপৰে আৰু মই এটা কথা স্পষ্ট যে মই 2015 চনৰ পৰা ৰাজনীতিৰ লগত জড়িত সংগঠনৰ কাম কাজৰ লগত জড়িত সমষ্টিৰ বিভিন্ন ঠাইত মই ঘূৰিছোঁ আৰু সেই ঘূৰাৰ উপলক্ষে ৰাইজৰ মৰমবোৰ লৈ পেলাই মই আগবাঢ়ি পেলাই আহিছোঁ আৰু দেখা পোৱা গৈছে যে সামগুৰি সমষ্টিতে যিবোৰ সভা সমিতি হৈছে বিশেষকৈ কংগ্ৰেছৰ যিবোৰ সভা সমিতি হৈ আছে আজি কেইদিনমান পূৰ্বে তানজিল হুছেইনৰ এটা বক্তব্য খুব ভাইৰেল হৈ পৰিছে যে আপোনালোকে মোৰ দাদা নুৰুল হুছেইনক মৰম কৰিলে মোৰ আব্বা ৰকিবুল হুছেইনক মৰম কৰিলে এতিয়া আপোনালোকে মোক মৰম দিব লাগিব এক প্ৰকাৰ তেওঁ এনেকৈ দাবী জনাইছে চাওক ইয়াত দাবীৰ কথা নাহে যিহেতুকে মই এতিয়া চাওক মই যিহেতুকে NSY লগত জড়িত মই NSY বিষয়ে মই ক'বলৈ যাওঁ NSY যেতিয়া মই কৰিছিলোঁ 15 চনৰ পৰা তেতিয়া বিভিন্ন ধৰণৰ মানুহখিনিৰ লগত লগ পাইছিলোঁ আৰু মানুহখিনিয়ে মোক সামগুৰি সমষ্টিৰ ৰাইজে মোক আগবঢ়াই দিছে মই নিজেই কিন্তু আগবাঢ়ি পেলাই যোৱা নাছিলোঁ মোক সামগুৰি ৰাইজে এবাৰ কৈছে যে আপুনি আগবাঢ়ক আপোনাৰ লগত আমি আছোঁ আৰু এটা কথা সুধিব বিচাৰিছো যেহেতু সামগুৰি সমষ্টিৰ একালৰ বিধায়ক ৰকিবুল হুছেইন বৰ্তমান তেখেত ধুবুৰী লোকসভাৰ তেখেত সাংসদ বিধানসভা নিৰ্বাচন সমাগত আৰু দিল্লীত এতিয়া পাৰ্লিয়ামেণ্ট চলি আছে কিন্তু তেখেতে যিটো সংসদীয় সমষ্টি ধুবুৰীত তাত নাথাকি তাৰ দলীয় কৰ্মীসকলক উৎসাহ নোযোগায় ইয়াত দেখা পোৱা গৈছে পুত্ৰৰ লগত তেখেতে সভা সমিতিবোৰ কৰি আছে পুত্ৰক ক্ষমতাত বহুৱাবলৈকে ধুবুৰী সংসদীয় সমষ্টিটো এৰি পেলাই নগাঁৱত বহি লৈছে হিনি চাওক ৰকিবুল হুছেইন ডাঙৰীয়াক আমি সন্মান কৰিব লাগিব যিহেতুকে আমাৰ কংগ্ৰেছৰ এজন তেওঁ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ সাংসদ তেওঁ সামগুৰি সমষ্টিৰ পৰা যিহেতুকে মন্ত্ৰী আছিলে তেওঁ দায়িত্ব আছে সামগুৰি সমষ্টিক লৈ পেলাই তেওঁৰো কিছুমান সপোন আছে আৰু তেওঁক মই এটা কথা বিশ্বাস ৰাখোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াই সদায় পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক প্ৰশ্ৰয় নিদিয়ে বুলি মই ভাবোঁ আৰু দলে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই
শক্তি, যাৰ সামগ্ৰিক সমষ্টিত ভেটি মজবুত, তেওঁকে টিকট প্ৰদান কৰিব বুলি মোৰ আশ্বাস আৰু বিশ্বাস আছে। মই একেবাৰে শেষৰটো প্ৰশ্ন কৰিম, যদি দলীয় নেতৃত্বই আপোনাক সামগ্ৰী সমষ্টিৰ পৰা টিকট প্ৰদান কৰে, আপুনি ভাবেনে যে ৰকিবুল হুছেইনে আপোনাক সহায় কৰিব? নিশ্চয়কে মই ভাবো যে ৰকিবুল হুছেইন ডাঙৰীয়াই নিশ্চয়কে মোক সহায় কৰিব, কাৰণ কি ৰকিবুল হুছেইন ডাঙৰীয়াই বিভিন্ন ক্ষেত্ৰতে আমাক সহায় কৰিছিলে, আৰু বিভিন্ন ক্ষেত্ৰত মই তেওঁৰ লগত আলোচনাও কৰিছিলোঁ যে তেওঁ কৈছিলে যে হয়, তুমি কষ্ট কৰা ল'ৰা, তুমি আগবাঢ়ি যোৱা। নিশ্চয়কে এয়া আছিলে NSYৰ এসময়ৰ কৰ্মী আৰু বৰ্তমান জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী বুলি ক'ব লাগিব জুবেৰুল বক্সি, আৰু তেখেতে মৰসাহ কৰি বুলিয়ে ক'ব লাগিব চামগুৰি সমষ্টিৰ পৰা তেখেতে টিকেট আবেদন কৰিছে, আৰু আচলতে এতিয়া নগাঁও ৰাজনীতি জমি উঠিছে, আৰু তেখেতে টিকেট লাভ কৰিবলৈ নাই সেয়া সময়ত পৰিলক্ষিত হ'ব। কিন্তু তেওঁ যি ৰকিবুল হুছেইনৰ যি ৰাজত্বৰ বিৰুদ্ধে গৈ পেলাই টিকেটৰ কাৰণে আবেদন কৰিছে, সেই কাৰ্যক আচলতে এতিয়া সকলোৱে নগাঁৱত আলোচনাৰ বিষয় হৈ পৰিছে, আৰু জুবেৰুল বক্সিয়ে টিকট লাভ কৰিবনে নাই সেয়া হয়তো সময়ত পৰিলক্ষিত হ'ব। আৰু এইখিনিতে এটা কথা আমি উল্লেখ কৰিব লাগিব যে নগাঁৱত যিহেতু দেখা পোৱা গৈছিলে যে এটা সময়ত যেতিয়া লোকসভা নিৰ্বাচনৰ সময়ত বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ যি সংঘাত সেয়া মুকলিকৈ প্ৰকাশ পাইছিলে, আৰু সেইখিনি সময়ত দেখা পোৱা গৈছিলে যে প্ৰদ্যুৎ বৰদলৈৰ লগত থকা যিখিনি দলীয় সমৰ্থক বা যিখিনি দলীয় কৰ্মী, সেইখিনি যাতে বিধানসভা নিৰ্বাচনত কোনো কাৰণে টিকট নাপায়, তাৰ কাৰণে কিন্তু ৰকিবুল হুছেইনে বৰ্তমান সময়তো দেখা পোৱা গৈছে যে তেওঁৰ নিজৰ সমৰ্থিত প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ কাৰণে উঠি পৰি লাগিছে। এয়া এক সামাজিক আলোচনা হৈ পৰিছে, আৰু আমি সেই কথা আমি ক'বলৈ যোৱা নাই, সেয়া সামাজিক মাধ্যমৰ জৰিয়তেও আলোচনা হৈছে। গতিকে আমি জুবেৰুল বক্সিক এটা কথা সুধিব বিচাৰিছো যে দেখা পোৱা গৈছিল যে লোকসভা নিৰ্বাচনৰ সময়ত ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ যি সংঘাতে এক মুকলি বহিঃপ্ৰকাশ ঘটিছিলে, সেই সকলোৱে যেনে নগাঁওবাসীয়ে। গতিকে আপোনাক এটা কথা সুধিব বিচাৰিছো, যিহেতু আপোনাক প্ৰদ্যুৎ বৰদলৈৰ লগত আমি দেখা পাওঁ, গতিকে আপুনি প্ৰদ্যুৎ বৰদলৈৰ লগত থকাৰ কাৰণে আপুনি চামগুৰি সমষ্টিৰ পৰা এইবাৰ টিকেট পাব বা নাপাব বুলি কিবা এটা এনেকুৱা আশংকা কৰিছে নেকি? চাওক, মই এটা কথা বিশ্বাস আছে মোৰ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কথা চবেই গম পায় যে তেওঁ NSYৰ সৰু ৰাজনীতি জীৱনটো বহুত সৰুৰ পৰা কষ্ট কৰি পেলাই আজি আমাৰ সাংসদ হৈছে বা মন্ত্ৰী হৈছে। তেওঁৰ কষ্ট বহুত আছে, তেওঁৰ অৰিহণা কংগ্ৰেছত বহুত আছে, আৰু মোৰ এটা কথা আৰু বিশ্বাস আছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ ওপৰত যে তেওঁ, চাওক আপোনালোকে ইতিমধ্যে গম পাইছে যে যেতিয়া আপোনাৰ নগাঁও লোকসভাৰ যেতিয়া চিটক লৈ পেলাই আপোনাৰ এটা মানে প্ৰচাৰ চলিছিলে, এটা পক্ষই প্ৰচাৰ কৰিছিল যে ইয়াত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কোনো পধ্যেই টিকট নাপায়, কিন্তু ইয়াৰ পাছতো দলৰ ওপৰৰ শীৰ্ষ নেতাবোৰে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকে ইয়াতে টিকট প্ৰদান কৰিলে। সেয়ে মোৰ আশ্বাস আৰু বিশ্বাস আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ ওপৰত আশ্বাস আৰু বিশ্বাস আছে। তেওঁ যেনেধৰণে তেওঁক শীৰ্ষ নেতাবোৰে তেওঁক কষ্টৰ বিনিময়ত তেওঁক যোনটো আপোনাৰ টিকট প্ৰদান কৰিলে, তেনেকে মোকো দিব বুলি মোৰ আশ্বাস আৰু বিশ্বাস। আৰু কংগ্ৰেছৰ এটা বদনাম আছে যে কংগ্ৰেছৰ টিকট লাভ কৰিবলৈ হলে এটা ডাঙৰ ব্ৰিফকেছ লৈ যাব লাগিব, আৰু সেই ব্ৰিফকেছত কি থাকিব সকলোৱে জানে। গতিকে ব্ৰিফকেছ কংগ্ৰেছৰ দলীয় নেতৃত্বক, শীৰ্ষ দলীয় নেতৃত্বক নিদিলে টিকট নাপায় বোলে। চাওক, ব্ৰিফকেছ যে লৈ আপুনি যোনটো প্ৰশ্ন আপুনি মোক কৰিছে, সেইখিনিতে মই এটা কথা ক'ব বিচাৰিছো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেওঁ বহুত কষ্ট কৰি পেলাই NSYৰ লগত জড়িত হৈ পেলাই আজি সাংসদ হৈ গ'ল, মন্ত্ৰী আছিলে, তেওঁ বিদ্যুৎ মন্ত্ৰী আছিলে, তো তেওঁ কোনো ধৰণৰ কিন্তু চুটকেছৰ প্ৰয়োজন হোৱা নাছিলে। আৰু মই বোধ কৰোঁ যে আমাৰ কংগ্ৰেছ দলত এনেকুৱা ধৰণৰ কোনো ধৰণৰ চুটকেছ মানে আপোনাৰ পইচাৰ কোনো লেনদেন আমাৰ নহয়। মই আৰু এটা নগাঁও পটলদবা সমষ্টিৰ কথা আপোনাক সুধিব বিচাৰিছো। 2021ত টিকট নাপাই পেলাই দুৰ্লভ চমুৱা সেইখিনি সময় কংগ্ৰেছৰ ৰাজনীতিৰ পৰা, কংগ্ৰেছ দলৰ পৰা আঁতৰি আছিলে, আৰু তেওঁৰ যিসকল সমৰ্থক আছিলে দেখা পোৱা গৈছিলে যে সঞ্জয় ভৱনৰ গোটেই আচবাব আৰু ভিতৰৰ বস্তুসমূহ এটা পৰ্যায় পাইছিল যে সঞ্জয় ভৱনটো ভাঙি দিয়াৰ নিচিনা কৰিছিলে, কিন্তু সেইখিনি সমৰ্থককে আজি লগত লৈ ৰাজীৱ ভৱনলৈ টিকেট আবেদন কৰিছে। গতিকে তেওঁৰ হয়তো কাৰোবাৰ গ্ৰীণ ছিগনেল পাই পেলাই গৈছে। চাওক, টিকেট আবেদন কৰাৰ সকলোৰে অধিকাৰ আছে, তাত আমি ক'বলৈ নাযাওঁ, কিন্তু এটা কথা স্পষ্ট, নগাঁও সদৰ সমষ্টিটো যিহেতুকে আমি দেখি পেলাই আহিছোঁ যে মৃণাল হাজৰিকা তেওঁ যিহেতুকে কংগ্ৰেছ প্ৰত্যাশী, তেওঁ মৃণাল হাজৰিকা ডাঙৰীয়াই আগৰ পৰাই কষ্ট কৰি আহিছে, NSYৰ সভাপতি আছিলে, ৰাজ্যিক সভাপতিৰ পৰা। তাৰপিছত আমি দেখিছোঁ যে নগাঁও সদৰৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাম কাজৰ লগত জড়িত হৈ আছে। সেয়ে আমি ভাবোঁ যে মৃণাল হাজৰিকা ডাঙৰীয়াই চাগে টিকটটো পাব বুলি মই বিশ্বাস আছে। নিশ্চয়কে এয়াই আচলতে কংগ্ৰেছৰ এতিয়া যি ৰাজনীতিৰ বতাহজাক, গৰম বতাহ বুলি ক'ব লাগিব, নগাঁও জিলাখনত চুই গৈছে, কাৰণ টিকেট প্ৰত্যাশীসকলৰ মাজত বা টিকেট আবেদনকাৰীসকলৰ মাজত এতিয়া
ভিতৰি বা সামাজিক মাধ্যমৰ জৰিয়তে হ'লেও কিছু বিক্ষোভ প্ৰদৰ্শন হৈছে। গতিকে সময়ত দেখা পোৱা যাব যে যিসকলে কংগ্ৰেছৰ বিপৰ্যয়ৰ সময়ত ওতঃপ্ৰোতঃভাৱে দলটোৰ লগত লাগি আছিলে, সেইসকল যুৱকৰ্মী বা নেতাই টিকট পাব নে অকস্মাত আকৌ দললৈ ঘূৰি আহি তেওঁলোকে সেই কংগ্ৰেছত তেওঁলোকৰ ৰাজত্ব বা প্ৰভুত্ব বিস্তাৰ কৰিব, সেয়া ৰাইজে সময়ত দেখা